কোনোবাই এষাৰ কথা ঠিকেই কৈ গৈছে, কাৰোবাক কন্দুৱাই কোনেও বেছিদিন হাঁহি থাকিব পৰা নাই। এইটোৱেই বিধিৰ বিধান, আজিলৈকে কোনেও বুজি পোৱা নাই। দুৰ্বলটো কোনো হ'ব নোখোজে, বাধ্যতাইহে দুৰ্বল কৰোৱায়। আৰু তাৰেই সুযোগ লৈ কিছুমান মানুহে নিজকে সিংহ বুলি ভাবিবলৈ লয়। কোনে কি কৰিছে, কেনেকৈ কৰিছে আৰু কিয় কৰিছে, এইবোৰৰ পৰা আপুনি নিজকে যিমানেই আঁতৰাই ৰাখিব সিমানেই সুখী থাকিব। সময়তকৈ বেছি এই জীৱনত আপোন বা পৰ আৰু কোনো হ'ব নোৱাৰে। এইষাৰ কথা কিন্তু সঁচা বন্ধুসকল। যেতিয়া সময়ে আপোনাৰ লগ দিব তেতিয়া সকলোবোৰ আপোনাৰ, আৰু যদি সময়ে আপোনাৰ লগ নিদিয়ে আপোনাৰ নিজৰবোৰো পৰৰ হৈ পৰে। যেতিয়াই আপুনি কাৰোবাৰ ওপৰত কোনো চৰ্ত নোহোৱাকৈ, কোনো শংকা নোহোৱাকৈ সম্পূৰ্ণৰূপে ভৰসা কৰি লয়, তেতিয়া এই সম্বন্ধৰ শেষত আপুনি দুটাৰ ভিতৰত এই এটা বস্তুৱেই পাব, নহ'লে কোমল হৃদয়ৰ মানুহজন, নহ'লে আপুনি কেতিয়াও পাহৰিব নোৱাৰা এক শিক্ষা। হেৰাই যোৱাৰ পাছতহে বুজি পোৱা যায় কিমান যে মূল্যৱান আছিল সেই সময়, সেই মানুহজন আৰু সেই মানুহজনৰ লগত কটোৱা সম্বন্ধবোৰ। অহংকাৰত অন্ধ হোৱা মানুহে নে নিজৰ ভুল দেখা পায়, নে সেই ওচৰৰ মানুহজনে কৰা ভাল কামবোৰ। ওৰেটো জীৱন কমোৱা ধনো এদিন শেষ হৈ যাব, কিন্তু সেই আশীৰ্বাদ যিটো নেকি কাৰোবাক আপুনি সহায় কৰি পাইছে, সেই আশীৰ্বাদ কেতিয়াও শেষ নহয়। য'ত নেকি সন্মান নাই তেনেকুৱা ঠাইত আপুনি কেতিয়াও নাযাব, আৰু যোনে নেকি আপোনাৰ কথা শুনিব নিবিচাৰে তাক আপুনি কেতিয়াও বুজাবলৈ চেষ্টা নকৰিব। যি খালে বন্ধুসকল হজম নহয় তেনেকুৱা বস্তু নাখাব, আৰু যোনে নেকি সত্য কথা ক'লেও বেয়া পায় তেনেকুৱা মানুহক একো কথাই নক'ব। য'ত যাৰ দানা পানী থাকে সময়ে তাক তালৈকেহে মাতে। কোনেও কাৰো নাখায়, সকলোৱে নিজৰ ভাগ্যৰহে খায়। যিজন নেকি জ্ঞানী তাকো বুজাব পৰা যায়, আৰু যিজন নেকি অজ্ঞানী সেই তেনেকুৱা মানুহকো বুজাব পৰা যায়। কিন্তু বন্ধুসকল, যিজন নেকি অভিমানী তাক কোনেও বুজাব নোৱাৰে। তেনে মানুহ বা ব্যক্তিজনক কেৱল সময়েহে বুজাব পাৰিব। সকলো মাকেই ভাবে যে আজি মোৰ সন্তান ভোকত নাথাকক, কিন্তু সকলো পিতাই ভাবে যে মোৰ সন্তান কাইলৈও ভোকত নাথাকক। বন্ধুসকল, পৃথিৱীত এই দুটাই সম্বন্ধ ভগৱানতকৈও ওপৰৰ দৰ্জা দিয়া হয়। আমাৰ লগত যি আছে তাৰ আনন্দ আমি তেতিয়াহে ল'ব পাৰিম বন্ধুসকল, যেতিয়া আমাৰ ওচৰত যি বস্তু নাথাকে তাৰ কাৰণে অযথা চিন্তা নকৰোঁ। অকাল যদি খাদ্যৰ হয় তেন্তে মানুহৰ মৃত্যু, যদিহে সংস্কাৰৰ হয় তেতিয়াহ'লে মানৱতাৰ মৃত্যু হয়। আমি সদায় তেনেকুৱা ব্যক্তিকহে কন্দুৱাওঁ যিয়ে নেকি আমাৰ সদায় ভাল হোৱাটো বিচাৰে, যেনে মা আৰু দেউতা। আৰু আমি সেইসকলৰ কাৰণেহে কান্দোঁ যিসকলে নেকি আমাৰ কথা একো চিন্তাই নকৰে, যেনে সন্তান। আৰু আমি সেইসকলৰ কাৰণে মৰোঁ যিসকলে নেকি আমাৰ কাৰণে কেতিয়াও নাকান্দে, যেনে সমাজ। মানুহ যিমানেই ধনী হৈ নাযাওক কিয় বন্ধুসকল, সুখ কেতিয়াও কিনিব নোৱাৰে আৰু দুখ কেতিয়াও বিক্ৰী কৰিব নোৱাৰে। এটা কথোপকথন আছে নহয়, ভেকুলীক যিমানেই সোণৰ ইটাত বহিবলৈ নিদিয়া কিয় সি গেলা বোকা পালে জাপ মাৰিবই। ঠিক তেনেকুৱাই থাকে সংসাৰৰ কিছুমান মানুহ। যদিহে সকলো ভালেই চলি আছে তেন্তে বন্ধুসকল সেই সময়ছোৱাৰ আনন্দ উপভোগ কৰক, কাৰণ তেনে সময় চিৰদিনৰ কাৰণে নাথাকে। ভগৱানে আনক কি দিছে এইবোৰ চোৱাতেই আমি ইমান ব্যস্ত যে ভগৱানেনো মোক কি দিছে এইটো চাবৰ কাৰণে আমাৰ আহৰিয়েই নাই। যদিহে জীৱনত শান্তি বিচাৰে তেন্তে আনে কোৱা কথাবোৰ হৃদয়ত ল'বলৈ বাদ দিয়ক। নিজৰ মতেই জীৱনটো জীয়াবৰ কাৰণে চেষ্টা কৰক, তেতিয়া সদায় সুখত থাকিব। সকলোৰে ধ্যান ৰাখক, লগতে নিজৰো। সদায় হাঁহি থাকক, কেতিয়াবা নিজৰ কাৰণে আৰু কেতিয়াবা আপোনজনৰ কাৰণে। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিল। চাই কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব। আৰু পুনৰ নতুন ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।